অসমীয়া ভাষা সংখ্যালঘুত পৰিণত কৰাৰ ভাবুকি দিয়া কাৰ্যকৰী সভাপতি মইনুদ্দিন আলীৰ মন্তব্যক নাকচ ৰঙিয়াত সংবাদমেল সম্বোধন কৰি এই প্ৰতিক্ৰিয়া এবিএমছৰ সভাপতি টাইছন হুছেইনৰ এবিএমছৰ সংবিধান অনুসৰি ৰাজহুৱা মন্তব্য কৰাৰ কৰ্তৃত্ব কেৱল সভাপতি আৰু সম্পাদকৰহে আছে মইনুদ্দিন আলীৰ বক্তব্য গৰিহণাযোগ্য এয়া কোনো পধ্যে এবিএমছৰ মন্তব্য নহয় বুলি সংবাদমেলত জনালে সভাপতি টাইছন হুছেইনে মইনুদ্দিন আলীৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ সংগঠনটোৰ পৰা নিলম্বন কৰা হৈছে বুলিও জনালে সভাপতিগৰাকীয়ে ভৱিষ্যতে এনে ধৰণৰ মন্তব্যৰ পৰা বিৰত থাকিবলৈও সংবাদমেল যোগে হকিয়াই দিলে এবিএমছৰ সভাপতিগৰাকীয়ে অসমীয়া ভাষাক আগন্তুক লোকপিয়লত অসমৰ সৰ্বোচ্চ প্ৰকাৰৰ ৰাইজক মাতৃভাষা হিচাপে লিখিবলৈ আহ্বান জনালে টাইছন হুছেইনে কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত কোকৰাঝাৰৰ বেংকংমাৰীত এবিএমছয়ে অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে এক দাবী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল তো সেই প্ৰতিবাদী কাৰ্যসূচীৰ সময়তে আমাৰ এবিএমছৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মইনুদ্দিন আলী ডাঙৰীয়াই অকৰ্তৃত্বশীলভাৱে সংগঠনৰ এবিএমছৰ নীতি আদৰ্শ স্থিতিৰ বিৰুদ্ধে গৈ অসমীয়া ভাষাৰ সন্দৰ্ভত যি মন্তব্য প্ৰকাশ কৰিলে এই মন্তব্যৰ বিৰুদ্ধে আমি যোৱাকালিয়ে এই মন্তব্য এবিএমছৰ মন্তব্য নহয় বুলি আমি স্থিতি স্পষ্ট কৰিছোঁ আৰু আজি সংবাদমেলৰ জৰিয়তে আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে এবিএমছৰ কাৰ্যকৰী সভাপতি মইনুদ্দিন আলী ডাঙৰীয়াই অসমীয়া ভাষাক লৈ যি তিৰ্যক মন্তব্য কৰিলে যি বিতৰ্কিত মন্তব্য কৰিলে এই মন্তব্য কোনো কাৰণতে কাহানিও এবিএমছৰ মন্তব্য হ'ব নোৱাৰে এবিএমছৰ যিকোনো মন্তব্য ৰাজহুৱা কৰাৰ কৰ্তৃত্ব এবিএমছৰ সংবিধানে এবিএমছৰ সভাপতি আৰু সাধাৰণ সম্পাদকক হাতত অৰ্পণ কৰিছে কিন্তু আমি দেখিবলৈ পালোঁ যে যোৱাকালি মন্তব্য যিটো মইনুদ্দিন আলী ডাঙৰীয়াই যি মন্তব্য দিছে অসমীয়া ভাষাক লৈ সেই মন্তব্যই বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বাধা সৃষ্টি কৰা যেন আমাৰ অনুভৱ হৈছে সেয়েহে আজি এবিএমছৰ এক জৰুৰী আলোচনাৰ জৰিয়তে এবিএমছৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মইনুদ্দিন আলী ডাঙৰীয়াক অসমীয়া ভাষাৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য দিয়াৰ অভিযোগত আমি এবিএমছৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ তেখেতক আমি নিলম্বন কৰিছোঁ আৰু আমি স্পষ্টকৈ কৈছোঁ যে এবিএমছয়ে বিগত দিনৰে পৰা এবিএমছৰ জন্মলগ্ন আজি প্ৰায় 20টা বছৰ পাৰ হ'ল এই 20টা বছৰ ধৰি এবিএমছয়ে সদায় অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত এক অনুঘটকৰ হিচাপে মানে ভাগ লোৱাৰ চেষ্টা কৰি আহিছে আৰু আদি অনাদিকাললৈকে এবিএমছয়ে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত এক অনুঘটক হিচাপে কাম কৰি যাব